নলবাৰী থানাচক উকা কৰি চিৰদিনৰ বাবে গ'লগৈ মুক্তাৰ হুছেইন। নলবাৰী থানাচকৰ কুঠাম চেহেৰাৰ যুৱকজন গ'লগৈ। চিৰদিনৰ বাবে গুচি গ'ল সকলোৰে পৰিচিত যুৱকজন। থানাচক উকা কৰি চিৰদিনৰ বাবে বিদায় মাগিলে মুক্তাৰ হুছেইনে। যোৱাকালি মাৰা গৈছে মুক্তাৰ নামৰ আমাৰ ভতিজাই হয় আৰু গাঁৱৰে ভাল ল'ৰা আৰু সকলোৰে আপদে বিপদে যায়। এনে তেওঁ সামাজিক কৰ্মী একদম মানে ইমান এক্টিভ সামাজিক ল'ৰা যে ভাবিবই নোৱাৰে। তেওঁ মাৰা গৈছে, তেওঁৰ পেটৰ কমপ্লেইন আছিল, যাতে তেওঁক ব্যস্ত নচিত কৰে তাৰ কাৰণে আমাৰ গাঁওবাসীয়ে সকলোৱে দোৱা কৰিছে আৰু ৰাইজেও আৰু পিছত তেখেতে জানাজা হ'ব নলবাৰী বড় মছজিদ জামাতো জহুৰবাদ, তাতে আমি সকলোৱে চামিল হ'ম বুলি ভাবিছোঁ। নলবাৰী থানাচকৰ সন্মুখৰ ইছলামচোপা নিবাসী স্বৰ্গীয় মকবিল আলীৰ কনিষ্ঠ পুত্ৰ মুক্তাৰ হুছেইন কালি নিশা প্ৰায় 12 বজাত গুৱাহাটী মেডিকেল কলেজত চিকিৎসাধীন অৱস্থাতে ইহসংসাৰ ত্যাগ কৰে। সমাজখনৰ এজন দায়বদ্ধ যুৱক আছিল মুক্তাৰ। হিন্দু মুছলমান সকলোৰে লগত একতাৰে চলি আহিছিল মুক্তাৰ হুছেইনে। এবছৰ পূৰ্বে হৃদৰোগত আক্ৰান্ত হোৱাত অস্ত্ৰোপচাৰ সম্পন্ন কৰাৰ পিছত কিছু পৰিমাণে সুস্থ হৈ উঠিছিল যদিও শেহতীয়াকৈ পুনৰ অসুস্থ হৈ পৰিছিল তেওঁ। কিছুদিন পূৰ্বে মুক্তাৰ হুছেইন নামৰ যুৱকজন অধিক অসুস্থ হৈ পৰাত গুৱাহাটী মেডিকেল কলেজত ভৰ্তি কৰোৱা হয় যদিও সুস্থ হৈ ঘৰলৈ আৰু ঘূৰি নাহিল মুক্তাৰ হুছেইন। কালি নিশা তেওঁৰ ইহসংসাৰ ত্যাগ কৰাৰ খবৰ লাভ কৰি অনেক গুণমুগ্ধ তথা শুভাকাংক্ষীয়ে তেওঁৰ গৃহত উপস্থিত হৈ আত্মাৰ সদগতিৰ অৰ্থে ভগৱান তথা আল্লাহৰ ওচৰত প্ৰাৰ্থনা জনায়। মৃত্যুৰ সময়ত মুক্তাৰ হুছেইনে পত্নী 3 কন্যা সহিতে অনেক গুণমুগ্ধক ইহসংসাৰত এৰি থৈ যায়। মুক্তাৰ হুছেইনৰ মৃত্যুত সমগ্ৰ চহৰখনতে শোকৰ ছাপ পৰিছে। আজি বিয়লিৰ ভাগত নলবাৰী ৰাজহুৱা কবৰস্থানত অনেক গুণমুগ্ধৰ উপস্থিতিত তেওঁৰ জানাজা সম্পন্ন কৰা হয়। বৰ দুখজনক ঘটনা। যোৱাকালি ঠিক যোৱা ৰাতি 12মান বজাত আমাৰ গুৱাহাটী মেডিকেল কলেজত মুক্তাৰ হুছেইন নামেৰে জনাজাত আমাৰ ইছলামচোপা নিবাসী তেওঁ যোৱাকালি পৰলোকপ্ৰাপ্তি ঘটে। গতিকে তেওঁৰ মৃত্যুত আমি সকলোৱে গভীৰ শোক প্ৰকাশ কৰিছোঁ, কিয়নো তেওঁ এজন সমাজকৰ্মীৰ লগতে সকলোৰে লগত যিটো এটা মানে সম্পৰ্ক আছিল, সম্প্ৰীতি আছিল, হিন্দু হওক মুছলমান হওক আটাইৰে লগত মিলা মিছি কৰি তেওঁ চলিছিল। সকলো মানে উৎসৱ বিপদ আপদ কাজ কৰ্ম সকলোতে তেওঁ সমভাগী হৈছিল। গতিকে তেওঁ আজি আমাৰ মাজৰ পৰা মানে গুচি গ'ল। তেওঁক আমি সকলো ৰাইজে আল্লাহৰ ওচৰত আত্মসন্তুতিৰ কাৰণে আমি দোৱা বিচাৰিম, দোৱা কৰিম যাতে আল্লাই জান্নাত নচিব কৰে। গতিকে তেওঁ মৃত্যুৰ কালত বয়স আছিল প্ৰায় 47 বছৰ আৰু মৃত্যুৰ কালত তেওঁ 3টি কন্যাক এৰি থৈ যায় ইহকালৰ পৰা। গতিকে তেওঁ ইছলামচোপা নিবাসী 7 নম্বৰ ৱাৰ্ডৰ এজন ব্যক্তি, ভাল ব্যক্তি আছিল। গতিকে উদাৰ মনৰ আছিল, খুব খোলা দিলৰ আছিল। গতিকে আমি তেওঁৰ মৃত্যুত সকলোৱে আজি মৰ্মাহত হৈছোঁ। আল্লাহ বেহেস্ত নচিব কৰক। আৰু তেওঁৰ আজি জোহৰ অৰ্থাৎ 1:20 বজাত বড় মছজিদ জামাতত তেওঁৰ জানাজা সম্পন্ন হ'ব। পৰিয়ালত কোন কোন আছিল? পৰিয়ালত আছিল তেওঁৰ 3টি কন্যা আৰু তেওঁৰ বিবি আছে। গতিকে তেওঁৰ আমি দেখিছোঁ যোৱা বছৰ 1 বছৰমান আগতে তেওঁ এটা মেজৰ হাৰ্টৰ অপাৰেশ্যন হৈ যায়। গতিকে তেওঁক আল্লাই দিলি গোটেইখিনি তেওঁ সুস্থ হৈ ঘূৰি আহিছিল, কিন্তু হঠাৎ আজি 20 দিনমান আগতে তেওঁ আৰু কিবা অসুস্থতাত ভুগিলে। তেওঁ ততাততীয়াকৈ পৰিয়ালৰ লোকে মানে গুৱাহাটী মেডিকেল কলেজলৈ লৈ গ'ল, লৈ যায় তাত ট্ৰিটমেণ্ট হ'ল। তাৰপাছত বস্তুটো কণ্ট্ৰলত নাহি দিনক দিনে বাঢ়ি যোৱাত তেওঁক ICUত ভৰ্তি, আজি 3 দিন আগতে ICUত ভৰ্তি হ'ল। তাৰ ICUৰ পৰা উলিওৱা নহ'লে ইহকালৰ পৰা বিদায় ল'লে।